নমস্কাৰ, আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইটো কাৰ ঘৰ চিনি পাইছেনে? এইটো এটা আৰ্টিফিচিয়েল ঘৰ হয় দেই, সঁচা ঘৰ নহয়। আমি পশুধন মেলালৈ গৈছিলোঁ, খানাপাৰাত হৈছিলে, ডিচেম্বৰতে হোৱা ভিডিঅ' হৈছিলে বাৰু। ভিডিঅ'টো মই দেৰিকৈ দিছোঁ, এই অকণ ভিডিঅ' কৰি দেখাইছে। এই দেখিছেনে কি ধুনীয়াকৈ বনাই থৈ দিছে, সঁচা ঘৰৰ নিচিনা। একদম ধুনীয়াকৈ একদম মুৰ্গীটো ইমান ডাঙৰ ডাঙৰ ক'তো উৰি যোৱা নাই, ইমান ধুনীয়াকৈ খাই আছে তাতে দানা। এয়া সেনেকেই অকণমান চবৰে অলপ অলপ ভিডিঅ' কৰি আনিছিলোঁ, তাকে বোলো আপোনালোককো দেখাওঁ অকণমান। কিছুমান আছিলে ফটো, এইবোৰ মই ডিলিটে কৰিলোঁ। এইটো মুগাৰ নেকি, টেষ্টিঙৰ নেকি? এইটো স্প্ৰিং কৰা। কিমান দেৰি বইল কৰিব লাগে? এইটো মানে আপোনাৰ যদি নতুন হয় 15-20 মিনিটত হৈ যায়, আৰু ঘৰত হ'লে 45 মিনিট লাগি যায়। পুৰণা যে সেইকাৰণে সময় লাগিছে। তেওঁলোককো কিছুমান কথা সুধিলোঁ। ইমান ধুনীয়া ধুনীয়া সূতা দেখিছে, পাট মুগা এইবোৰ মাজে মাজে যাৰ ইণ্টাৰেষ্ট আছে এনেকৈ পশুধন মেলা বছৰেকত হৈয়ে এবাৰ আহি চাই যাব পাৰে। খানাপাৰা ভেটেৰিনেৰী ফিল্ডত হৈছিলে। ময়ো গৈ অলপমান তাৰ পৰা ইনফৰ্মেশ্যন কিছুমান ল'লোঁ। এইবিলাক বহুত অসমৰ বহুত বেলেগ বেলেগ ঠাইৰ পৰা আহিছে। আপোনাৰ বহুতে এনেকৈ ষ্টল এনেকৈ দিছে, নিজৰ নিজৰ ঘৰৰ যিখিনি হেৰিবোৰ লৈ আহিছে পশুবিলাক। আৰু এইবোৰ মুৰ্গী বৰ বেলেগ বেলেগ ধৰণৰ মুৰ্গী দেই, নামবোৰ ভালকৈ নাজানো, ইয়াতে লিখা হৈ আছে বাৰু, কিন্তু চাই ল'ব লাগিব নামবিলাক। চাই বৰ ভাল লাগে, বৰ বেলেগ বেলেগ ধৰণৰ, সেইবোৰ আমি দেখাই পোৱা নাই। ইয়াত আহিলে মানে বৰ ভেৰাইটিজ আপোনাৰ দেখা পায়। কিছুমান মুৰ্গীটো আছে ইমান ডাঙৰ ডাঙৰ, আৰু নামবিলাকো বেলেগ কিবা, আৰু দামবোৰো বহুত দেই। এইবিলাক দেখিছে একদম ঠেঙতো মানে নোম, কি নাম কৈছিলে জানো মুৰ্গীকেইটা, ইমান ডাঙৰ ডাঙৰ। ইয়াত ফটোত আপোনালোকে ধৰিব পৰা নাই, কিন্তু সঁচাকৈ দেখিলে মানে কিবা লাগি যায়, ইমান ডাঙৰ ডাঙৰ মুৰ্গী দেখিছোঁ। একদম ঠেংকেইটাতো পূৰা মানে নোম আছে। এটাতেতো 3,000, 2,500, 3,000 এনেকৈ কৈছে। আৰু হাঁহ, এইটো কৰকনাথ নেকি মুৰ্গীটো, একদম মাংসটো যে ক'লা ক'লা হয় সেইটো। আৰু এইবিলাক হাঁহো ৰাখিছে, বেলেগ বেলেগ হাঁহ। এইবিলাক মুৰ্গী দেখিছে, নামবিলাক লিখা হৈ আছে, কণ্টেক্ট নম্বৰ দিয়া আছে। এয়া ছাগলী বেলেগ বেলেগ ব্ৰীডৰ। গাই চবৰে অলপ অলপ ভিডিঅ' কৰি লৈ আহিছোঁ। আৰু কিছুমান বহুত বস্তু থাকিলেই উঠাবলৈ, এটাততো আপোনাৰ এইবোৰ কি কয়, কুকুৰ মেকুৰী এইবিলাকৰো মানে প্ৰদৰ্শনী মানে কি, তাত কম্পিটিশ্যন পাতিছে, কিবা দৌৰা কম্পিটিশ্যন কুকুৰৰ, তাৰপিছত মেকুৰী এইবিলাকৰ। মোৰ সেইখিনি ফটো তোলা নহ'ল বাৰু, ভিডিঅ' কৰাও নহ'ল, কিন্তু ফটো মাৰিছিলোঁ। বৰ ধুনীয়া ধুনীয়া একদম চবৰে নিজৰ নিজৰ ঘৰৰ সেইখিনি লৈ আহিছে। কুকুৰকেইটা যে ইমান মৰম লগা পোৱালিকেইটা। আৰু এয়া দেখিছে, আমাৰ ঘৰতো দুজনী HF গৰু আছে। ইয়াতো আহি চালোহি, বৰ ধুনীয়া নহয়নে, মৰম লগা বগা পোৱালি। এইজনী কি নাম আছিলে জানো, ওচৰলৈ যাবলৈ ভয়ে লাগিলে মোক, খুটিয়াই দিয়ে বুলি, হ'লেও ওচৰৰ পৰাই নি ফটো এখন মাৰিলোঁ। এইবিলাক চাঙৰ এনেকৈ চাং বনাই ইহঁতক উঠাই থৈ দিছে। আপোনাৰ 3 দিনৰ কাৰণে হৈছিলে প্ৰগ্ৰেমটো। নলবাৰীৰ
পৰাও আহিছে। আমি এগৰাকীক লগ পালোঁ ইয়াৰে, তেওঁৰ নিজৰে 100জনীমান এনেকুৱা ছাগলী আছে। তাৰ নলবাৰীৰ পৰা আহিছে দেই। তেওঁৰ নামটো কি আছিলে জানো, মই কাৰ্ডখন লৈ আহিছোঁ বাৰু। যাৰ যাৰ এইবিলাকৰ প্ৰতি অলপ ইণ্টাৰেষ্ট আছে তেওঁলোকে এনেকৈ আহিব, চাবহি, ভাল লাগে। আৰু এইয়া পাৰ, বৰ বেলেগ বেলেগ ধৰণৰ পাৰ আছিলে দেই। কেমেৰাত আপোনালোকে ধৰিব পৰা নাই, ইমান ধুনীয়াকৈ বহি আছে চাওকচোন, পাৰকেইটা উৰিও যোৱা নাই। এইবিলাক ফটোত গম পোৱা নাই, কিন্তু ইমান ধুনীয়া ধুনীয়া, কিবা বেলেগ বেলেগ ধৰণৰ, চকুকেইটা বেলেগ, পাখিবোৰৰ কিবা পাখোৱা এইবিলাক। এনেই এয়া এই ওচৰৰ পৰা চালেহে গম পোৱা যায়। এইবিলাকো ইমান ধুনীয়া পুখুৰী খান্দি দিছে চাওকচোন, হাঁহকেইজনী চৰিবলৈ এনেকৈ। এয়া অকণমান এইবিলাকৰ ফটো মাৰি লৈ আহিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই। ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ধন্যবাদ।